দুপৰীয়া সাজত কি বনালোঁ লং ভিডিঅ' সৈতে মই মামনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মাছৰ একেবাৰে সাধাৰণভাৱে বনোৱা দুটা ৰেচিপি লৈ আহিছোঁ। কেনেকৈ বনাওঁ কিহেৰে বনাওঁ সকলোবোৰ দেখুৱাই গৈ আছোঁ। আপোনালোকৰ বহুমূলীয়া সময়খিনি উলিয়াই ভিডিঅ'টো সকলোকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া বলক তেন্তে ভিডিঅ'টোৰ মাজলৈ যায়। এইফালে কেইপিচমান মাছত মই হালধি আৰু নিমখ সানি লৈছোঁ। আনফালে কেৰাহীত তেল গৰম হৈ আছিল, মাছ কেইপিচো বহাই দিছোঁ। মাছখিনি বহোৱাৰ লগে লগে দেখিছেনে তেল চিটিকি আহিছে। ভয় লাগে মোৰ এনেকৈ তেল চিটিকি আহিলে। জুইটো একেবাৰে কমাই দিছোঁ আৰু এয়া দেখিছেনে মই কাপোৰেৰে মুচিব ধৰিমেই অলপ পিছত। আৰু এপিচমান এয়া কাপোৰেৰে মুচিব ধৰিছোঁ। কাৰ বাৰু এনেকুৱা কোনে এনেকুৱা কৰে ক'বচোন। গেছ জ্বলি থাকোঁতে কাপোৰেৰে মুচি থাকে। মোৰ কিন্তু সদায় হাতত পৰে, কিন্তু লাজ নাই, সদায় একেটা কামকেই কৰোঁ। এইফালে আকৌ সৰু সৰু আলু কেইটামান আকৌ কুকাৰতে সিজাই লৈছোঁ। সেইখিনিও ভালদৰে বাকলি গুচাই লৈছোঁ। এইকেইটা আলু আকৌ মায়ে ঘৰৰ পৰা দি পঠাইছিলে, একেবাৰে সৰু সৰু আলু। এয়া বাকলিখিনি গুচাই লৈছোঁ। আনফালে আকৌ মাছ কেইপিচো ভজা হৈ গ'ল। ৰখি যোৱা তেলখিনিত আকৌ মাছৰ মূৰ অলপ আছিল, সেইখিনিও ভাজি ল'লোঁ। এইখিনিও প্ৰায় ভজা হৈয়ে যাব, বেছি সময় নালাগে। আধা ভজা হোৱাৰ পিছত নমাই ৰাখিলোঁ। আৰু তেল বহুতখিনি ৰখি গৈছিল, সেইকাৰণে মই বাতি এটাত নমাই লৈছোঁ। আৰু ৰখি যোৱা তেলত দিলোঁ পাঁচফোৰণ, সৰিয়হ দিছোঁ অলপ। এতিয়া ঢাকনিখন লগাই দিছোঁ, নহ'লে গোটেই চিটিকি বাহিৰলৈ ওলাই আহে। এতিয়া ঢাকনিখন গুচাই দিছোঁ। কেইফুটামান নহৰু আৰু দুটা কেঁচা জলকীয়া। এই দুটা নিদিলেও কোনো কথা নাই, মই আকৌ নহৰু দিলে ভাল পাওঁ খাবলৈ, জলকীয়াও দিলে ভাল লাগে খাবলৈ। জোখমতে হালধি দি আলুখিনি পিটিকি লৈ বহাই দিছোঁ। আলুখিনিৰ লগত অকণমান পানী দিছোঁ। আৰু মোৰ যে কাহটো নকমাই হৈছে, কথা ক'লেই বেছি হয় কাহৰ জোৰ। আৰু এইফালে সোৱাদ অনুযায়ী নিমখ দিলোঁ। আপোনালোকে কাহি দেখিলে ইগন'ৰ কৰিব, আৰু উপায় নাই, কাহিবও লাগিব, ভিডিঅ'ও দিব লাগিব, তেনেকুৱা নিচিনা হৈছে। এইখিনি প্ৰায় 4-5 মিনিট সময় ভাজি লৈছোঁ। জুইটো বঢ়াইয়ে ভাজি লৈছোঁ। আনফালে আকৌ চচপেনত পানী গৰম হৈ আছে। এতিয়া তাত দিলোঁ গৰম পানী। এয়া পানীখিনি দি এতিয়া দিছোঁ থেকেৰাখিনি তিয়াই ৰাখিছিলোঁ, সেইখিনি হাতেৰে ভালদৰে মোহাৰি দি দিলোঁ। আৰু এইখিনি দেখিছেনে পানীলাও কাটি থৈ দিছোঁ। পানীলাও কয়, জাতিলাও কওঁ, দুয়োটাই কওঁ। আপোনালোকৰ ফালে কি কয় জনাবচোন বাৰু। ইয়াত তেলত দিলোঁ পাঁচফোৰণ, শুকান জলকীয়া আৰু জোখমতে হালধি দি লাওখিনি বহাই দিছোঁ। সোৱাদ অনুযায়ী নিমখ দিলোঁ। এইখিনি ভালদৰে লৰাই লৈছোঁ। আৰু একো মছলা নিদিওঁ, আদা দিম মাজতে। তেনেকৈয়ে বনাইছোঁ। গৰমত আকৌ এনেকৈ পিঁয়াজ, আদা, নহৰু নিদিয়াকৈ খায়ো ভাল লাগে। আৰু লাওটো একেবাৰে কুমলীয়া আছিল, ইমান যে ধুনীয়াকৈ সিজি গৈছে লাও। আৰু তৰকাৰীখন খাবলৈ যে ইমান সোৱাদ হৈছিল। এতিয়া ঢাকনিখন লগাই জুইটো একেবাৰে কমাই ৰাখিছোঁ, যাতে সিজি থাকক। আনফালে আকৌ মাছৰ তৰকাৰীখনত মাছখিনি দিয়াৰ ভিডিঅ'টো ৰাখিব নহ'ল। এয়া মাছ দিছিলোঁ উতলি থাকোঁতে। এতিয়া তৰকাৰীখন ধুনীয়াকৈ উতলিব দিছোঁ। মাজতে আকৌ গাখীৰো বহাই দিছোঁ। গাখীৰ মাজে মাজে গৰম কৰি থাকোঁ, দিনটোত 3-4বাৰমান। গৰমত কি হয়, ফাটি যায় বুলি ভয় লাগে, সেইকাৰণে যেতিয়াই মনত পৰে তেতিয়াই বহাই দিওঁ গাখীৰখিনি। আৰু তিনিওটা চোলাতে বনায়ে আছোঁ। আৰু এয়া মাছৰ তৰকাৰীখন ধুনীয়াকৈ উতলিব দিছোঁ। যিমানে ধুনীয়াকৈ উতলিব, সিমানে তৰকাৰীখনৰ সোৱাদ বাঢ়িব। মাছৰ তৰকাৰী মোৰ হৈ গ'ল। আপোনালোকে থেকেৰাৰ সলনি নেমু, তেতেলীও দিব পাৰে, কিন্তু নেমু দিলে নমোৱাৰ আগে আগে দিব, নহ'লে তিতা হ'ব বেছি সময় উতলি থাকিলে। মাছৰ নমাই ল'লোঁ। এইফালে আকৌ লাও তৰকাৰীখনৰ মাজতে লৰাই দিছোঁ। ইয়াত দেখিছেনে কাহটো উঠিয়ে থাকে, উপায় নাই, কাহৰ কাৰণে উপায় নোহোৱাৰ নিচিনা হৈছে। ঔষধো খাইছোঁ, কিন্তু ভাল হোৱাৰ নামেই নলয়। এতিয়া তাত দিম সেই যে মাছৰ মূৰখিনি ভাজি ৰাখিছিলোঁ, মাছৰ মূৰখিনি দিছোঁ। এইদৰে বাৰু মাছৰ মূৰৰ সৈতে লাও তৰকাৰী কোনে ভাল পায় কমেণ্ট কৰিবচোন। মোৰ কিন্তু খুবেই প্ৰিয়। আকৌ ঢাকনিখন লগাই থৈ দিছিলোঁ সিজিবৰ কাৰণে। এয়া মাজতে ঢাকনি গুচাই আদা অলপ থেতেলিয়াই লৈছোঁ, সেইখিনি দিলোঁ। আদা দিবচোন, এইদৰে বহুত ভাল লাগে খাবলৈ। আৰু ইমান ধুনীয়াকৈ লাওটো সিজি গৈছে, লাওটো কুমলীয়া আছিল, ধুনীয়াকৈ সিজি গৈছে। এইফালে আকৌ কেৰাহীখন ধুই তাতে আকৌ তেলতে পিঁয়াজ দিলোঁ।
জলকীয়া দিছোঁ এটা, জোখমতে দিছোঁ হালধি, আৰু লাওৰ বাকলিখিনি পেলাই দিয়া নাই, মিহি মিহিকৈ কাটি তাৰ লগত আকৌ সৰু সৰু আলু গুটি কেইটামান দি এইদৰে ভাজি বনাইছোঁ। বুট থাকিলে ভাল লাগিল হয়, বুট নাছিল। এয়া লাওৰ বাকলিখিনি মই আকৌ পেলাই নিদিওঁ, এনেকৈ বনাই থৈ দিওঁ, ভাল লাগে খাবলৈ। সোৱাদ অনুযায়ী নিমখ দিলোঁ। এইখিনি ভালদৰে লৰাই ঢাকনিখন লগাই থৈ দিম। এই যে লাওৰ বাকলিৰ ভাজিটো খাবলৈ বৰ ভাল লাগে। ঢাকনিখন লগাই থৈ দিলোঁ, সিজি থাকক, জুইটো কমাই থৈ দিছোঁ। এইফালে লাওৰ আঞ্জাও হৈয়ে গৈছে, ধুনীয়াকৈ সিজি গৈছে লাওৰ আঞ্জাখন। এতিয়া তাত দিম ধনিয়া পাত, ধনিয়া পাত আছিল, ধনিয়া পাত দি দিম। ধনিয়া পাত দিয়াৰ কাৰণে আৰু বেছি ভাল লাগিছে লাও তৰকাৰীখন। ধনিয়া পাত দি লৰাই লৈছোঁ, নমাই থৈ দিলোঁ সেইখিনি। এইফালে আকৌ লাওৰ বাকলিখিনিও ভাজি লৈছোঁ, জুইটো কমাই ঢাকনি গুচাই এইদৰে ভাজি আছোঁ। এইখিনিও প্ৰায় হৈয়ে গৈছে মোৰ। নমাই ৰাখিলোঁ, গোটেইখিনি ৰেডি কৰি ল'লোঁ। চালাড এখনো বনাই লৈছিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।